কৈ থাকিলে যেন ওৰকে নপৰে ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাৰ কথা। সেই কথাখিনি দেখুৱাবলৈ আজি পুনৰবাৰ আহি উপস্থিত হৈছোঁ নলবাৰী চামতাস্থিত যি মহিলা আৰু শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয় আছিল, সেই মহিলা আৰু শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ আৰু কাৰ্যালয়টোত অধিকাংশ বিষয়া কৰ্মচাৰী অনুপস্থিত। আমি পোনে পোনে ভিতৰ ভাগলৈ যাম। মোৰ সতীৰ্থ পৰাগক মই দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত 10:40 হোৱাৰ পিছতো কিন্তু এগৰাকীও কৰ্মচাৰী আমি প্ৰত্যক্ষ কৰা নাছিলোঁ। কিছু মুহূৰ্তৰ পূৰ্বে আচলতে এগৰাকী কৰ্মচাৰী আহি ইয়াত উপস্থিত হৈছে। আমি তেখেতৰ ওচৰলৈ যাম। 10:30 যোৱাৰ পিছত আপোনালোক কাৰ্যালয়লৈ আহিছে আৰু অধিকাংশ বিষয়া কৰ্মচাৰীয়ে কিন্তু ইয়াত অনুপস্থিত। কিহৰ কাৰণে এইটো সদায় হৈ থকা বুলি ৰাইজে অভিযোগ কৰিছে? সদায়তো নহয়, সদায় নহয়, আহে। আজি কিবা কাৰণত বোধহয় দেৰি হৈছে। আপুনি কেই বজাত আহিলে? মই আজিতো এই 10:30 আগত আহি পাইছোঁ। 10:40 হৈছে আপুনি আহি পোৱা। আমাৰ ৰেকৰ্ড আছে, কেমেৰাত ভিজুৱেল আছে। অঁ, আপোনালোকৰতো দেখা পাইছেই। কিমানগৰাকী কৰ্মচাৰী ইয়াত মুঠ কৰ্মচাৰী 3গৰাকী, বিষয়াগৰাকী একজন আৰু বেলেগ 4গৰাকী, তাৰ লগত 4গৰাকী বিষয়াৰ সৈতে 4-5গৰাকী ইয়াত কৰ্মচাৰী আছে। 4গৰাকী ছুপাৰভাইজাৰ কিমানগৰাকী আছে? ছুপাৰভাইজাৰ 12গৰাকী। ইয়াত মানুহ আহি প্ৰায়ে বিমুখ হ'বলগীয়া হয়। ইয়াত বিভিন্ন কামত আহি তেওঁলোক উভতিবলগীয়া হয়। কৰ্মচাৰী নাথাকে, বিষয়া নাথাকে। কিহৰ কাৰণে? বিষয়াগৰাকী নাহে নেকি? অভিযোগ নাই, কিন্তু বিষয়াগৰাকী ৰাইজে আমাক অভিযোগ দিছে। আহে বিষয়াগৰাকী আহে। বিষয়াগৰাকীৰ নাম কি? মনোজ দাস। শ্ৰী মনোজ দাস। কেইদিন আহে? সপ্তাহত আহি থাকে আৰু আজি কিন্তু নাই। আপুনি অকণমান যদি উঠি আহে সুবিধা হ'ব। অকণমান যদি আপুনি উঠি আহে, আমি বিষয়াগৰাকীৰ কোঠালৈ যাম। আমি বিষয়াগৰাকীৰ কোঠাটো অকণমান দেখুৱাম। এয়া হ'ল বিষয়াগৰাকীৰ কোঠা। অকণমান ভিতৰত আহক, কাৰণ আমি কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতিত এই কাৰ্যালয়ত প্ৰৱেশ কৰিছোঁ। আমি বাহিৰ ভাগত ৰৈ আছিলোঁ, অপেক্ষা কৰি আছিলোঁ 9:30 বজাৰ পৰা 10:30 বজালৈ। আৰু 10:30 বজাৰ পিছত যেতিয়া এইগৰাকী কৰ্মচাৰী আহিল, তেতিয়া আমি দেখিলোঁ যে এই কাৰ্যালয়টোত বিষয়াগৰাকীৰ সৈতে ইয়াত যি আচলতে কৰ্মচাৰী থাকিব লাগে, সেই কৰ্মচাৰীসকল ইয়াত অনুপস্থিত। প্ৰায়ে অভিযোগ উত্থাপন হয়, স্থানীয় ৰাইজে প্ৰায়ে অভিযোগ উত্থাপন কৰে যে ইয়াত কৰ্মচাৰীসকল নাহে, বিষয়াসকল নাহে। আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সৈতে জড়িত হৈ থকা যিসকল সাধাৰণ ৰাইজ বা যিসকল ইয়াৰ কৰ্মচাৰী, একাংশ যি আচলতে যি মহিলা শিশু উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগত সংশ্লিষ্ট যিসকল লোক, সেই লোকসকল প্ৰায় ইয়াত বিমুখ হৈ উভতিবলগীয়া হয়। আৰু যাৰ বাবে আচলতে এই কাৰ্যালয়টোত আমি আহি উপস্থিত হৈছোঁ ৰাইজৰ অভিযোগৰ ভিত্তিত। আৰু ৰাইজে অভিযোগ কৰাৰ ধৰণে আচলতে যি ধৰণে অভিযোগ কৰিছিল যে কৰ্মচাৰী নাহে, সেই অভিযোগ কিন্তু সঁচা প্ৰমাণিত হৈছে। আমাৰ ND24ৰ কেমেৰাত সেই দৃশ্য বন্দী হৈছে। মই কৈছোঁ যে 9:30 বজাৰ পৰা 10:30 বজালৈকে আমি অপেক্ষা কৰিছিলোঁ। আৰু 10:30 বাজি যোৱাৰ পিছত এইগৰাকী কৰ্মচাৰী উপস্থিত হৈছিল। আৰু তেখেতে কৈছে যে ইয়াত তেখেতসকল নিয়মীয়াকৈ আহে। কিন্তু নিয়মীয়াকৈ কি ধৰণে আহে, সেয়া এই কাৰ্যালয়টো দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব। আচলতে চকীমেজ এই ধৰণে খালী হৈ থাকিবলগীয়া হয় আৰু ৰাইজ আহি ইয়াৰ পৰা বিমুখ হৈ যাবলগীয়া হয়। নতুনকৈ গঠিত হোৱা চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অনুৰোধ জনায় যে ৰাইজে আচলতে ইয়াত যিধৰণে সেৱা পাব লাগে, চৰকাৰী কৰ্মসংস্কৃতি যিধৰণে গঢ়ি তুলিব লাগে, সেই গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় বাৰম্বাৰ। কিন্তু তাৰ পিছত একাংশ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা এয়া দেখিবলৈ পাব। 11 বাজিবৰ হ'ল, কিন্তু এই কাৰ্যালয়টোত উপস্থিত মাত্ৰ এগৰাকী কৰ্মচাৰী। গতিকে এগৰাকী কৰ্মচাৰী উপস্থিত থকা নলবাৰী জিলাখনৰ মহিলা আৰু শিশু উন্নয়ন বিষয়াৰ এই কাৰ্যালয়টোৰ পৰা আমি দৃশ্য দেখুৱালোঁ। নলবাৰী জিলা আয়ুক্তগৰাকীৰ এই বিষয়টো আমি দৃষ্টিগোচৰ কৰালোঁ, কাৰণ জিলা গৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনায় যে কাৰ্যালয়ত যিসকল বিষয়া কৰ্মচাৰী থাকে তেওঁলোক যাতে সময়ত আহি কাৰ্যালয়ত উপস্থিত হয় আৰু ৰাইজক তেওঁলোকৰ যি সেৱা, সেই সেৱা যাতে প্ৰদান কৰে। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বা জিলা আয়ুক্তৰ নিৰ্দেশক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই নলবাৰী জিলাৰ এই যি চামতাত থকা মহিলা আৰু শিশু উন্নয়ন বিষয়াৰ যি কাৰ্যালয়, সেই কাৰ্যালয়টোৰ ছবিখন আমি আমাৰ দৰ্শকসকলৰ বাবে এই ধৰণে লৈ অহাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।